8 অৰ্থাৎ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 8, 17 আৰু 26 তেওঁলোকৰ ড্ৰাইভাৰ হৈছে 8। কথাটো হ'ল কি এই বছৰটো যেহেতু সূৰ্যদেৱৰ বছৰ গতিকে 1 আৰু 8ৰ সম্পৰ্ক যিহেতু এণ্টি সম্পৰ্ক হৈ যায়। শনিদেৱ হৈছে ন্যায় দেৱতা আৰু সূৰ্যদেৱৰ লগত সম্পৰ্ক যিহেতু ভাল নহয় সকলোৱে জানে যিটো আমাৰ মাইথলজিকেল ষ্টৰী আছে। গতিকে কি হ'ব সেই ব্যক্তিসকলৰ জীৱনত 8 সংখ্যাৰ ব্যক্তিসকলৰ জীৱনত এই বছৰটো অকণ শ্ল' হ'ব। গতিকে আপোনালোকে কৰিব কি এটা পেচেঞ্চ ৰাখিব। আপোনালোকৰ মূল মন্ত্ৰ হ'ব পেচেঞ্চ পেচেঞ্চ আৰু পেচেঞ্চ। কিয়নো একৰ লগত যিহেতু 8ৰ একেবাৰে তালমিল নাখায় গতিকে আপোনালোকক হৈ নুঠিব পাৰে কামবিলাকত লেহেম গতিৰে আগবাঢ়িব। যিসকল ব্যক্তি জবত জড়িত হৈ আছে তেওঁলোকৰ জবত যদি প্ৰমোচনৰ আশা কৰিছিলে এই বছৰটো আপোনালোকে জাষ্ট থাকিব দিব। বিশেষ আপোনালোকে আশা নকৰিব, বিশেষ আপোনালোকে কোনো তেনেকুৱা কষ্ট সেই প্ৰমোচনৰ দিশত বিশেষকৈ লাগি নাথাকিব। কাম আপোনালোকে কৰি যাব। লগত ব্যৱসায়িক যিসকল ব্যক্তি জড়িত হৈ আছে ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলো খুব শ্ল' প্ৰচেছত আগবাঢ়িব, জাষ্ট চলি যাব। বাট আপোনালোকে বেলেঞ্চটো মেইনটেইন কৰিবৰ কাৰণে পেচেঞ্চ ৰাখিব আৰু সাহসেৰে কাম কৰি যাব। হাৰ্ডৱৰ্ক কৰিব লাগিব। শনিদেৱতাই যিহেতু হাৰ্ডৱৰ্ক কৰা পিপলক বিৰাটেই ভাল পায়। লগতে আপোনালোকে কৰিব কি লেছ যিসকল ব্যক্তি আছে নিডি পিপলক যিমান পাৰে সিমান আপোনালোকে হেল্প কৰিবলৈ চাব। হেল্থৰ দিশত আপোনালোকে যত্ন ল'ব লাগিব আৰু হেল্থৰ দিশত যত্ন লোৱাৰ লগতে আপোনালোকে যিমান পাৰে সিমান গায়ত্ৰী মন্ত্ৰটো চান্টিং কৰি থাকিব। গায়ত্ৰী মন্ত্ৰটো আওৰাই থাকিলে বহুখিনি উপশম পাব। আৰু লগতে কৰিব কি আপোনালোকে হনুমান দেৱতাক আপোনালোকে উপাসনা কৰিব। হনুমান মন্দিৰলৈ যাব, হনুমান চালিচা কৰিব, বজৰংবাণ পাঠ কৰিব। কিয়নো হনুমানজীক যেতিয়া উপাসনা কৰিব তেতিয়া আপুনি আচলতে কি হয় সূৰ্যদেৱ আৰু শনিৰ মাজত থকা অলপমান যিখিনি আপোনালোকৰ সংঘাত থাকিবলগীয়া জীৱনত আহিব লগা সংঘাতখিনি বহুতখিনি উপশম হোৱাৰ সম্ভাৱনা আছে আৰু বেলেঞ্চ মেইনটেইন কৰাত আপোনালোক সহায় কৰিব।